ভিউয়াৰ্স কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে বুলি আজি এটা অকমান বেলেগ ধৰণৰ ভিডিও লৈছো নিশ্চয় থাম্বনেইলটো নহলে বা ভিডিওটো পিকআপ দেখি আপোনালোকে গম পাইছে যে মই আজি মোৰ লিভিং ৰুমৰ মেকওভাৰ ভিডিও এটা লৈ আহিছো মেকওভাৰ মানে কি আসলতে অলপ কিবা কিবি চেঞ্জেস কৰিছো হেখিনিকে ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি বিশেষ একো এক্সপেন্সিভ মই একো ইউজ কৰা নাই বা এক্সপেন্সিভ একো কিনা নাই নতুন বস্তু একো এড কৰা নাই ৰবা হাই নতুন বস্তু একো এড কৰা নাই যিখিনি আসলে হেখিনিত বাস অকমান চেঞ্জ কৰিছো তো হেখিনি কৰিবলৈ যাওঁতে ডিআইৱাই কিছুমান কৰিছিলো ভাবিছো হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰো বুলি তো ভিডিওটো হেখলৈকে চাব আৰু হেখত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে আৰু কিবা কিবি মই চেঞ্জেস কৰিম তো মানে বনাই আছো কিবা কিবি বস্তু তো আহিবলগীয়া ভিডিওবোৰ হেখিনিও দেখাই গৈ থাকিম তো হেবোৰ ভিডিও চাই থাকিব আৰু আজিৰ ভিডিওটো আশা কৰিছো আপোনালোকে ভাল পাব তো হেখলৈকে চাব বলক কি কৰিলো কেনেকে কি চেঞ্জ কৰিছো হেখিনি দেখাম চাই থাকক এইটোৱে হৈছে মোৰ ড্ৰয়িং ৰুমটো যেটো মই চেঞ্জ কৰিছো অকমান ইয়াতে নতুন ফাৰ্নিচাৰ একো ইউজ কৰা নাই জাস্ট ফাৰ্নিচিংখিনি অকমান চেঞ্জ কৰিছো মানে কিবা কি বস্তু যিখিনি আছিল হেখিনি চেঞ্জ কৰিছো হসৰাসৰ যি সকলে মোৰ ভিডিও চাই জানে যে মোৰ ৰুমটোৰ পৰ্দা গিখন আৰু সোফাৰ যিখিনি কাপোৰ হেখিনি খুব ডাৰ্ক কালাৰ হয় আৰু তাৰ কাৰণে কি হৈছে মই আসলতে আমাৰ ৰুমটোৰ কাখতে এখন ছাট উঠাই দিলে কাখৰ মানুহ ঘৰে মানে ঘৰ বনাব তো হেতু কাৰণে খিৰকি দি একেবাৰে পোহৰ নহা হ'ল আৰু আগফালে আমাৰ গেৰেজটো বনাই দিয়া পা হেফালৰ পাও পোহৰ নহুমা হ'ল তো আন্ধাৰ মুন্ধাৰ নিচিনা লাগে ৰুমটো খুব বেছি আন্ধাৰ লাগে তো হেকাৰণে ভাবিলো যে অকনমান কিবা এটা চেঞ্জ কৰো ইয়াতে যাতে ৰুমটোৰ ফাৰ্নিচাৰখিনি বা জেগাখিনি অকমান পপ আপ হয় অকমান ব্ৰাইট লাগে হে বুলি ভাবিয়ে অকমান কিবা এটা চেঞ্জ কৰো বুলি ভাবিছো তো হেকাৰণে মই ভাবিলো যে ইয়াতে যেহেতু পাৰ্পল কালাৰৰ মানে যেটো স্প্লিট কন্ট্ৰাষ্ট কালাৰ হেতু হৈ গল ইয়েলো অৰেঞ্জ নাইবা লাইট গ্ৰীন যেটো মানে ইয়েলো গ্ৰীন যেটো হেতু তো হে তিনটা কালাৰৰ পা মই ভাবিলো যে ইয়েলো কালাৰটোৱে এড কৰো ইয়াত যেহেতু ৰেড কালাৰৰ লগতো ইয়েলোটো ধুনিয়াকে আহে আৰু মোৰ সোফা যোৱা কালাৰটো ৰেড হয় তো ইয়েলো কালাৰটোৰে মই আজি অকমান গুটেখিনি চেঞ্জ কৰিম বুলি ভাবিছো ইয়েলো কালাৰ এড কৰি তো তাৰ কাৰণে মই অফলাইন এনেকুৱা অলপ ডাঠ কাপোৰ এটা বিচাৰিছিলো কিন্তু অফলাইন মানে দোকানত নাপালো আমাৰ ইয়াত তো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলো এখন বিছনা চাদৰ যিখন সিঙ্গল বেডশিট আছিল পুৰা কটনৰ নহয় অকমান সেমি কটন হয় তো হেখনকে মই এতিয়া সোফাৰ কভাৰ বা সোফা থ্ৰো হিচাপে ইউজ কৰিম তাৰ কাৰণে মই নৰমালি যি সোফাত মই পাৰি থওঁ মোৰ সোফা কভাৰখন হেখনৰ পাই জুখ লৈছো হেখন আসলে 24 ইঞ্চ হাইটটো তো মই অকমান বহাই দিলো 31 ইঞ্চ কৰি ললো আৰু হেতু জুখতে কাটি ললো ঠিক তেনেকে উইথটো যিমান আছে তাৰ পৰা মই মানে এবেগেট মান বহাই পেলাই কাটি লৈছো সমানে জুখি তেনেকে হৰুগিখনো কাটি ললো হৰুগিখনো তেনেকে চাৰিফালে বহাই লৈছো অলপ যাতে মই কুশনত হুমুৱাই পেলাই খুচি পেলাই যাতে ৰাখিব পাৰো সোফাত যেতিয়া মই মানে পাৰিম তেতিয়া হেতু কাৰণে এনেকে কাটি ললো জুখ কৰি ইয়াত বিশেষ একো নাই কৰা কাপোৰটো অকমান ওচৰৰ পৰা দেখিলে আপোনালোকে গম পাব কাপোৰটোতে এটা নিজৰ ডিজাইন আছে মানে ষ্ট্ৰাইপ নিচিনা আছে কিন্তু কোনো ধৰণৰ এমব্ৰয়ডাৰী বা তেনেকুৱা নহয় কাপোৰটোতে যেটো মানে সেলফ যেটো ডিজাইন থাকে তেনেকুৱাই আছে অকমান ষ্ট্ৰাইপ নিচিনা আছে ষ্ট্ৰাইপটো মই তললে বৈ অহা নিচিনাকে দিছো মানে থিয়কে দিছো দেখিবলৈ আৰু হেতু হিচাপতে কাটি মেলি এখিনি অন্য একো কৰিবলগীয়া নাই বা চাৰিও সাইডে মই মানে সিলাই লম এখিনি ইমানটোৱে কৰা কাম আছে আৰু হৰুগিখন অকমান জুখত ছুটি হোৱাৰ কাৰণে মই জয়েন কৰিবলগীয়া হ'ল চলাইছা মেচিন আৰু কামৰ সময়ত ধ্ৰুৱক দেখিছেনে মেচিন মই যিমান মাৰিছো সমানে হিও ভৰি মাৰি আছে ভয়ো লাগে চকা টকাই হাত ভৰি সোমাই যায় বুলি তথাপিও উপায় নাই এনেকৈ কৰিব লাগিব কাৰণ হি মোৰ ওচৰৰ পৰা আঁতৰি নাযায় তো তেনেকৈ মাজে মধ্যে মিলাই মিছি কৰি যেনে তেনে চিলাইছো আৰু সময় নাই আসলতে এনেকৈ সময় উলিয়াবলগীয়া হৈছে আৰু গুটেখিনি চিলাই কৰি হৈ গ'ল উপায় নাই উলাসিল থাকিলে সকলোৰে ঘৰতে এনেকুৱা হয় আৰু কিবা এটা কৰা দেখিলে হিহঁতৰ মানে এক্সাইটমেন্টটো বেছিয়ে হয় বিশেষকৈ ধ্ৰুৱৰ তেনেকুৱা খুব হয় হি মানে মই কিবা এটা কাম কৰিবলৈ ওলালে তাৰ উৎপাতটো অলপ বেছিয়ে হয় তো তেনেকৈ আসলে চিলাওতে হেকাৰণে মোৰ বহুত দিন লাগিলে 3-4 যেটো মানে বস্তু বেছি দেৰি নালাগে আসলে একেবাৰতে হয় হওঁতে কিন্তু মই কেবা দিনো চিলাবলগীয়া হ'ল
এইখিনি চিলাই হোৱাৰ পাছতে মই এখন ৰানাৰো চিলালোঁ। ৰানাৰখন মই ডাইনিঙৰ কাৰণে চিলাইছোঁ আৰু কাপোৰটো নিশ্চয় ধৰিব পাৰিছে, এইটো ব্লাউজৰ পিচ হয়, যিটো পাতল হয়, গতিকে তলৰ ফালে মই আস্তৰ কাপোৰ লগাই পেলাই এনেকৈ চিলাই দিছোঁ। একেবাৰে চিম্পুল, সেইকাৰণে বিশেষ মই দেখুওৱা নাই আপোনালোকক। জুখি মাখি লৈছোঁ আৰু এতিয়া মই এটা লৈ লৈছোঁ এনেকুৱা মোবাইলৰ কভাৰ। আচলতে আপোনালোকে যিকোনো ইউজ কৰিব পাৰে, মই মোবাইলৰ কভাৰটো জোখৰ বুলি ভাবি পেলাই সেইটোকে ইউজ কৰিছোঁ। আৰু এডাল ঊল লৈ লৈছোঁ, এইটো ঊল 15 টকীয়া হয়। এনেকুৱা ঊল অকণমান অৰেঞ্জি য়েলো যিটো কালাৰ, সেইটো কালাৰত লৈ লৈছোঁ। আৰু মই এতিয়া টেচেল বনাম। আচলতে টেচেলছটো কেনেকৈ বনাই সেইটোৱে দেখাব বিচাৰিছোঁ। এনেকৈ প্ৰথমে পঠালিকৈ এডাল লৈ লৈছোঁ ঊল আৰু এই ধৰণে কভাৰটোত মেৰিয়াই গৈছোঁ। মই 40 পাক দিছোঁ, মানে মই যিমানটো জোখৰ বিচাৰিছোঁ টেচেলছটো সিমানটোত 40 পাকে হৈ যাব, সেইটো কাৰণে এই ধৰণে 40 পাক দি ল'লোঁ। টেচেলছটো কিমান শকত লাগে ক্ষীণ লাগে সেইটো নিজৰ ওপৰত কথা, আপোনালোকে তেনেকৈ সেইটো হিচাপতে গাঁঠি দিলে মানে মেৰিয়ালে হ'ল। আৰু এতিয়া যিডাল সূতা আগতে ভৰাই লৈছিলোঁ ভিতৰত, সেইডালেদি এটা গাঁঠি পাতলীয়াকৈ মাৰি পেলাই ইয়াৰ পৰা উলিয়াই ল'ম। গাঁঠিটো আচলতে অকণমানকৈ মাৰি লৈছোঁ কেলৈ, যাতে সূতাখিনি শ্লিপ নকৰে তাৰ কাৰণে। আৰু যিটো কভাৰ আছিলে কভাৰটোৰ পৰা ওলোৱাৰ পাছত এতিয়া টাইটকৈ দুটামান গাঁঠি মই ভালদৰে মাৰি দিম এই ধৰণে। হয়তো টেচেলছ বনাব বহুতেই জানে, যিসকলে নাজানে সেইসকলক দেখাই দিছোঁ। আৰু এতিয়া গোটেইটো ধুনীয়াকৈ মূৰটো উলিয়াই ল'লোঁ যোনফালে গাঁঠি মাৰিছিলোঁ, আৰু এক্সট্ৰা এডাল সূতা লৈ এই ধৰণে মই ইয়াতে আৰু 5 পাক ঘূৰাম। এইটো এনেকৈ 5 পাক ঘূৰাম। 5 পাক ঘূৰোৱাৰ পাছত এইখিনিও ধুনীয়াকৈ গাঁঠি 2টা বা 3টা মাৰি দিম, যাতে একদম টাইটকৈ ধুনীয়াকৈ লাগি ধৰে। একেবাৰে সহজ, এই ধৰণে 2টা বা 3টা গাঁঠি দিলে আচলতে টাইট হয়, সেইটোৱে। আৰু অন্য এতিয়া কৰিবলৈ নাই, যিহেতু জইন হৈ আছে এইখিনি, এই জইনখিনি মই এতিয়া এই ধৰণে কাটি দিম। এয়া মাজে মাজে কেঁচিখন ভৰাই দিছোঁ, যাতে ক'ৰবাত যদি এডাল দুডাল জইন হৈ আছে সেইখিনি কাটি যায়, যাতে কাটি দিব পাৰোঁ সেইকাৰণে। আৰু এইখিনি হৈয়ে গ'ল। এতিয়া বাছ ধুনীয়াকৈ মিলাই আগটো সমানে কাটি দিলেই হ'ল। যিহেতু অগাগুৰিয়া হৈ থাকে দুই এডাল, সেইকেইডাল ধুনীয়াকৈ মিলাই দিলেই হ'ল। আৰু এয়া এটা টেচেলছ ৰেডি হৈ গ'ল। চাওক, এই ধৰণে মই মুঠতে 18টা বনাম, কাৰণ মোৰ গোটেইকেইখনত লগাবলৈ 18টা লাগিব। সৰুকেইখনত মই 4টাকৈ লগাম আৰু ডাঙৰখনত 10টা লাগিব মুঠতে। তো সেইটো হিচাপতে এইকেইটা বনাই ল'লোঁ। এতিয়া টেচেলছকেইটা মই কেনেকৈ লগাইছোঁ সেইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। এই ধৰণে মই আগটো চিলাই লৈছিলোঁ, মানে চাৰিওফালে এনেকৈ চিলাই লৈছিলোঁ। আৰু এডাল সূতা লৈ লৈছোঁ হালধীয়া। সূতাডাল মই 4ডলীয়াকৈ লৈছোঁ, মানে 2ডলীয়া কৰি বেজিত সোমোৱাই মূৰকেইটা গাঁঠি দি দিছোঁ, তো 4ডলীয়া হৈ গ'ল। অকণমান ডাঠকৈ লৈছোঁ। আৰু যিটো টেচেলছ বনাইছিলোঁ সেই টেচেলছটোত মই এই ধৰণে য'ত মই 5টা পাক দি পেলাই যে সূতাটো ৰাখিছিলোঁ, মানে গাঁঠি দিছিলোঁ, সেইপিনেদি ভৰাই এইফালেদি এনেকৈ উলিয়াই দিছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে মই কি কৰি আছোঁ। আৰু সেইখিনিতে সূতাডালৰ গাঁঠিটোৰ সেইখিনিতে এটা পাক দি পেলাই গাঁঠিৰ নিচিনা বনাই ল'লোঁ। আৰু তাৰপিছত তলেদি সোমোৱাই ওপৰ ফালে মানে টেচেলছটোৰ গাঁঠিৰ নিচিনা যোনডোখৰত হৈ আছে তাৰ ওপৰেদি উলিয়াই দিলোঁ সূতাডাল। ভিডিঅ'টোত নিশ্চয় ধৰিব পাৰিছে, মই কোৱাখিনি ধৰিব নাই পৰা যদিও। আৰু মোৰ ওচৰত আছিলে এনেকুৱা মণিগুটি, মানে মালা এডাল আছিলে, এডাল মই ছিঙি থৈ পেলাই মণিগুটিখিনি এনেকৈ থৈ দিছিলোঁ। তো তাৰ পৰাই ভাবিছোঁ ৰঙা মণি এটা ইয়াতে লগাই দিম টেচেলছটোৰ মূৰত, অকণমান ভাল লাগিব দেখিবলৈ। আৰু এতিয়া অকণমান গেপ এৰি পেলাই, মানে একেবাৰে মূৰতে লগোৱা নাই, যিহেতু সেই মূৰকেইটা মই কুচনত সুমুৱাই থ'ম, সেইটো কাৰণে অকণমান গেপ এৰি পেলাই এই ধৰণে লগাই দিছোঁ এটা নট। আৰু এই যিডাল সূতা আছে তাৰ তলেদি ভৰাই এনেকৈ আনি আকৌ ওপৰেদি মই আকৌ এবাৰ সোমোৱাই দিছোঁ, মানে যিডাল লটকন ওলমি আছে তাতে গাঁঠি দিয়া নিচিনা হৈ গৈছে এই ধৰণে। নিশ্চয় ধৰিব পাৰিছে চাগে আপোনালোকে, এইটো এয়া চাওক এটা গাঁঠিৰ নিচিনা বনি গৈছে, এইটো ধৰিব পাৰিছে নিশ্চয়। তেতিয়া মানে বস্তুটো ঢিলা হৈ যোৱাৰ চান্স নাথাকে এনেকৈ কৰিলে। আৰু বাছ হৈ গ'ল। উলটিয়াই পেলাই এতিয়া পিছফালে মই গাঁঠি 2টামান মাৰি দিম, 2টা বা 3টা তেনেকৈ মাৰি দিম। আৰু এই ধৰণে মই গোটেই যিখিনি টেচেলছ বনাইছোঁ চব গোটেইখিনি লগাই ল'ম। সৰুকেইখনত 4টাকৈ লগাইছোঁ আৰু ডাঙৰকেইখনত মই 10টা ডাঙৰ এখনেই বনাইছিলোঁ, ডাঙৰখনত মই 10টা লগাম। আৰু এয়া চাওক এটা হৈ গ'ল। এই ধৰণে গোটেইখিনি লগাই ল'ম। আৰু টেচেলছৰ কালাৰটো মই অকণমান অৰেঞ্জি টাইপ ৰাখিছোঁ। আৰু এইখন কৈছিলোঁ যে আপোনালোকক ৰানাৰ এখন বনালোঁ বুলি, এইখন হয়। চিম্পুলকৈ চিলাইছোঁ, তলৰ ফালে এনেকৈ মই আস্তৰ কাপোৰেই লগাই দিছোঁ অকণমান ডাঠ হ'বৰ কাৰণে, যিহেতু কৈছোঁ আপোনালোকক ব্লাউজৰ কাপোৰ হয়, পাতল থাকে কাপোৰটো, সেইটো কাৰণে। আৰু এই ধৰণে চিলাই লৈছোঁ, বেছি বহল নাই কৰা। আৰু আগকেইটা মই এনেকৈ জোঙা কৰি পেলাই ৰাখিছোঁ, মানে চিধাকৈ নাই ৰখা, অকণ জোঙা জোঙা কৰি দিছোঁ আগকেইটা। আৰু এতিয়া আগকেইটাতো মই ভাবিছোঁ এটা এটা টেচেলছ ওলমাই দিম এই আগকেইটাতে।
তো টেচেলছ মই একেধৰণে বনাই লৈছোঁ ইয়াৰ কাৰণেও আৰু ইয়াত খালি মই অকণমান বেলেগ টাইপত মণিকেইটা দিছোঁ ডাঙৰ মণি এটা বগা মণি সৰু এটা আৰু অকণমান এনেকৈ গল্ডেন কালাৰত এইটো কি কয় নাজানো আৰু তেনেকুৱা এটা লগাই দিছোঁ আৰু সেইটো একেধৰণে ইয়াতে একেই আগতে যেনেকৈ লগাইছিলোঁ সেইকেইখনত তেনেকুৱা ধৰণে ইয়াতো লগাই ল'ম যিহেতু ৰানাৰ হয় ৰানাৰখনত টেচেলছকেইটা অকণমান ডাঙৰ মণিগুটি লগালে বেছি ভাল লাগিব বুলি ভাবিয়েই মই এই ধৰণে মণিগুটিকেইটা অকণমান ডাঙৰ ডাঙৰ চাই লগাইছোঁ কেনেকুৱা লাগিছে জনাবচোন মোৰ কিন্তু খুব পছন্দ হৈছে ৰানাৰখন আৰু বিশেষকৈ কালাৰটো মানে খুব ধুনীয়া ব্ৰাইট কালাৰ হয় আৰু য়েল্লো কালাৰটো এনেও ব্ৰাইটে থাকে আচলতে আৰু এই ধৰণে হ'ব টেচেলছৰ যিটো লটকন সেইটো একেধৰণে লগাইছোঁ আৰু য়েল্লো কালাৰ বুলি ক'লে সঁচা কথা ক'ব গ'লে মোৰ পাৰ্চনেলি খুব ভাল লাগে য়েল্লো কালাৰটো আৰু এইটো এটা ব্ৰাইট কালাৰ হয় আৰু য়েল্লো কালাৰটো দেখিলে এনেই অট'মেটিকেলি মনটো কিবা এটা খুচ লাগি আহে চাবচোন আপোনালোকৰ আৰু এইপিনে এটা ছাইড লগোৱা হৈ গ'ল একেধৰণে মই ইটো ছাইডেও লগাই ল'ম এতিয়া আহিছোঁ ফাইনেল যিখিনি মই কাম কৰিলোঁ সেইখিনি এপ্লাই কৰিবৰ কাৰণে ইমান দেৰি DIY খিনি আপোনালোকক দেখাই আছিলোঁ আৰু এতিয়া আহিছোঁ সেইখিনি এপ্লাই কৰাৰ পাছত দেখিবলৈ কেনেকুৱা লাগিব সেইটো কভাৰটো বনাওঁতে মই কৈছিলোঁ আপোনালোকক যে মই চাৰিওফালে অলপ বেছিকৈ কাপোৰ ৰাখিছোঁ দুই চাইডে মই এই ধৰণে কুচনটোত ভৰাই দিম আৰু ভিতৰ ফালেও কুচনটোত ভৰাই দিম আৰু আগফালে কুচনটো অকণমান ওলাই থকাকৈ মই ৰাখিছোঁ যাতে মেইন যিটো মোৰ কুচনৰ কালাৰ সেই কালাৰটো অলপ ওলাই থাকে আৰু পপ আপ কৰি থাকে য়েল্লো কালাৰটোৱে তাক তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব অকণমানকৈ কিবা এটা চেঞ্জ কৰিবলৈ চেষ্টা কৰিছিলোঁ চ' আপোনালোকৰ কেনেকুৱা লাগিছে জনাব বিশেষ একো মই কৈছোঁৱে প্ৰথমতে যে এক্সপেঞ্চিভ একো মই ব্যৱহাৰ কৰা নাই আৰু নতুন বস্তু একোৱে লগা নাই খালি বস্তুখিনি চেঞ্জ কৰিছোঁ অকণমান আৰু চেঞ্জ কৰাৰ পাছত দেখিবলৈ কেনেকুৱা লাগিছে প্লিজ জনাবলৈ নাপাহৰিব এই কুচন কভাৰবোৰ মই পিছলৈ চেঞ্জ কৰিম এতিয়া বৰ্তমান কৈছোঁৱে একদম জিৰ' বাজেটত কৰি আছোঁ জিৰ' বাজেট নহয় ল' বাজেট আচলতে
এইখিনি চেঞ্জ কৰাৰ মেইন কাৰণ হৈছে ৰুমটো যাতে অকণমান ব্ৰাইট লাগে, দেখিবলৈ অকণমান পোহৰ আহৰ লাগে, সেইটো কাৰণে। কাৰণ পৰ্দাখিনি বা মই যদি কুচনৰ মোৰ মানে সোফাৰ কুচনৰ যিখিনি কাপোৰ সেইখিনি যদি মই চেঞ্জ কৰিবলৈ যাওঁ কমেও 5-6 হাজাৰ টকা খৰচ হ'ব কমেও। তো সিমানখিনি খৰচা কৰিবলৈ মোৰ একেবাৰে ইচ্ছা নাই আৰু মোৰ বাজেটো নাই বৰ্তমান। চ' মই অকণমান চেঞ্জ কৰি দিলোঁ। তাৰ ওপৰত যিখিনি ৰানাৰ চানাৰ পাৰি থৈছিলোঁ বা থ্ৰ'খিনি আছিলে সোফাৰ আপুনি বেডশ্বীট, সেইখিনি চেঞ্জ কৰি দিলোঁ। অকণমান ব্ৰাইট কালাৰ এটা এড কৰিবলৈ চেষ্টা কৰিছোঁ যাতে দুইটা কণ্ট্ৰাষ্টত থাকে আৰু দেখিবলৈ ভাল লাগে বুলি। চ' কেনেকুৱা লাগিছে জনাব আপোনালোকে। মইতো হেপী, আপোনালোকৰ ৰায় আশা কৰিলোঁ, গতিকে জনাব। আৰু কিবা কিবি সৰু সুৰা মই DIY এইকেইদিনত কৰি আছোঁ। আচলতে কৈছোঁ আপোনালোকক সময়ৰ একেবাৰে অভাৱ, তাৰ মাজতে অকণকৈ কৰি থাকোঁ। তো এটা ভিডিঅ' দিওঁতে বহুত দেৰি হৈ যায়গৈ, কিন্তু তথাপিও চাই থাকিব আপোনালোকে, আপোনালোকৰ মৰম দি থাকিব। আৰু কেইটামান DIY কৰি আছোঁ, সেইখিনিও মই আগলৈ দেখাই গৈ থাকিম, গতিকে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আহিম। যিসকলে মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে এই সৰু সৰু আইডিয়াবোৰ লগাই আপোনালোকৰ লগতে আপোনালোকৰ বন্ধুবৰ্গ বা ফ্ৰেণ্ড চাৰ্কলৰ মাজতো যাতে অকণমান কিবা এটা কৰাৰ হেঁপাহ এটা জাগে বা কৰিব পাৰে, কৰিবলৈ চেষ্টা কৰে। চ' সেয়াই, আজিলৈ আহিছোঁ। বাই বাই।